বন্ধুসকল, মানে কি হ'ল, আজি ঘৰত তিলপিঠা বনাইছিলে আৰু মায়ে তিলপিঠা বনাই আছিলে। তো মায়ে অকলে অকলে বনোৱা দেখা পাই মই বোলো লাষ্টৰখিনি মই বনাওঁ। মই ইমান ভালকৈ নাজানো, তথাপিও লাহে লাহে বনাব শিকিছোঁ আৰু। তাতে আমাৰ ঘৰত ছোৱালী মানুহ নাই ন, আমি নিজেই কৰিব লাগিব। তো সেইকাৰণে শিকিছোঁ। ভাল হৈছে নে ঠিক নাই, তথাপিও যিকণ পাৰোঁ অকণমান বনাইছোঁ। তেনেকৈ মানে ভিতৰত বনাব নোৱাৰি, ভিতৰত গেছৰ চৌকা লগাব নোৱাৰি। তো বাহিৰত ধুনীয়াকৈ বনাইছোঁ মানে। উপায় নাই, বাহিৰতে জুই ধৰি কিনে বনাইছোঁ আৰু ধুনীয়াকৈ। কি হৈছে নাজানো। তো যদি ভাল হৈছে আপোনালোকে এটা কমেণ্ট এটা কৰি দিব ধুনীয়াকৈ, যদি ভাল লাগিছে পিঠাকেইটা। মানে জুইৰ তাপটো লাগেতো, ইমানকৈ বনাই পোৱা নাই। তথাপিও আজি তিলপিঠা বনাব নিজে নিজে শিকিছোঁ আৰু, যিমানকণে হওক যেনে তেনে বনাইছোঁ আৰু। তো আপোনালোকে তিলপিঠা বনালে নে কমেণ্ট এটা কৰি জনাবচোন। আমাৰ ঘৰততো লাহে লাহে বনাইছে আজি উৰুকা বুলি, আৰু কিবা কিবি বনাব কাইলৈ মায়ে। কি বনাই নাজানো, তো মায়ে বনাব। আৰু মই বাহিৰতে তিলপিঠাকেইটা বনোৱাৰ কাৰণে মানে মায়ে অলপ সুবিধাও আছে ভিতৰত, তেতিয়া ভাতটো বনাব পাৰিব মায়ে ধুনীয়াকৈ। মায়ে ভাতটো ভিতৰত বনাব আৰু মই বাহিৰত তিলপিঠাকেইটা বনাই দিম। তো দুইটা চাইডে সমানে হৈ যাব কামটো, তেতিয়া আমি ভাতকেইটা খাব পাৰিম সোনকালে ন।